সকলোকে নমস্কাৰ জনালো আৰু কি বুলি কম আৰু ভালে থকাৰ কামনা কৰিলো। আজি জোৰণ দিবলৈ গৈছিলো নলবাৰীৰ দীঘেলী অঞ্চলত গৈছিলো। গাঁৱৰ মানুহখিনি ইমান ভাল লাগিলে। যাৰ ঘৰত জোৰণ দিব গৈছো তেওঁলোককতো ভাল লাগিলে, কিমান ভাল মানুহ ঘৰ মানে কৈ শেষ কৰিব নোৱাৰি। কিন্তু গাঁৱৰ মানুহখিনি, গাঁৱৰ মহিলাসকল ইমানেই ভাল কি ক'ম আৰু, বহুত সাদৰী মানুহ আৰু। কিন্তু তেওঁলোকৰ জীৱনৰ কথাবোৰে বৰ দুখ দিলে। তাৰমানে কি হয়, গাঁওখনৰ মানুহবিলাক কি হয়, গৰু ছাগলী পুহিছে, খেতি কৰিছে, লাও ডাল ভৰি ভৰি লাগিছে। কিন্তু দেই লাও কৈছে বোলে আমি লাও নাখাওঁৱে, গৰুকহে দিওঁ। মই বোলো তেনেকৈ নক'ব ৰ'ব, বেয়া লাগে আমি আৰু তেতিয়া আৰু আমাক নিজকে অলপ সেই লাগে আৰু। কৈছে লাও দিম দিয়ক, লৈ যাব। কিন্তু আহোঁতে দৌৰা দৌৰি হ'ল, তেখেতসকল ভাত খাই থাকোঁতে আমি গুচি আহিলোঁ, গতিকে অনা নহ'ল। কিন্তু তেখেতসকলৰ দুই এটা কথাই মোক বহুত দুখ দিলে। সেইটো হ'ল যে গৰু ছাগলী পুহিব নোৱাৰে, চব চুৰ কৰি লৈ যায়। যিঘৰ মানুহৰ আজি আমি জোৰণ দিব গৈছিলোঁ, তেওঁলোকৰ মানে সন্মুখৰ বুলি ক'ব পাৰি আৰু, লেফ্ট ছাইডৰ মানুহ ঘৰৰ গাভিনী গাইজনী নিবলৈ আজি 17 দিন হৈছে। মানুহজনীৰ চকুৰ পানী শুকুৱাই নাই। যে কেনেকুৱা এটা দুখৰ কথা। এঘৰ মানুহে গৰু পুহিছে, ইমান যত্নকৈ পালিছে, গৰ্ভৱতী হৈছে, আৰু সেই গাভিনীজনীক টানি টানি গাড়ীত উঠাই ৰাতি চোৰে লৈ গৈছে। ঠিক তেনেকৈ পথাৰত ছাগলী দিব নোৱাৰে। তেওঁলোকৰ মানে ছাগলী হেনো কি কয়, এই ছাগলী নিবৰ কাৰণে আকৌ সৰু গাড়ী নিয়ে, এল্ট', ছুইফ্ট এনেকুৱা ধৰণৰ গাড়ীবিলাক লৈ যায়। ছাগলীক বিস্কুট খাব দিয়ে, আৰু বিস্কুট খোৱালে ছাগলীয়ে নিচিঞৰে, গতিকে বিস্কুট খুৱাই গাড়ীত ভৰাই লৈ যায়। এটা কথা কি হৈছে, ৰাস্তা ঘাটবোৰ পকী হৈ গৈছে গাঁৱৰ। আৰু ধৰক অনবৰত ছাগলীটো দিলে, আজিকালি পৰিয়াল কম, আৰু ল'ৰা ছোৱালীবিলাকে চাকৰি কৰাৰ কাৰণে দিনটো নাথাকে। গতিকে ঘৰত এজন বা দুজন মানুহ ঘৰখন চাব, পথাৰত গৰু ছাগলী দিব, তাৰ পৰাই লৈ যায়। আৰু কুকুৰেও খুব খায় বোলে। ছাগলীৰ পোৱালি হ'লে মানে ৰাস্তাৰ কুকুৰে খাই পেলায়। সেইটো এটা দুখৰ কথা ক'লে। পাৰ চৰাই পুহিব নোৱাৰে। তাৰপিছত আটাইতকৈ দুখৰ কথাটো হৈছে গৰু। এঘৰ মানুহেনো জাৰ্চিৰ মানে ব্যৱসায় কৰে তেখেতসকলে, প্ৰায় 12টা নে 15টা জাৰ্চি গৰু পুহিছে। কিন্তু তেওঁলোকৰ তাতে যোৱা ৰাতি বোলে তেওঁলোকৰ ঘৰতো মানে চুৰ সোমাইছিল। মানে গৰুকেইটা থিয় হোৱাৰ লগে লগে গৃহস্থই গম পালে, লাইট জ্বলাই দিলে, দি উঠাৰ লগে লগে পিছফালেদি দৌৰিছে আৰু। তেনেকুৱাতে মানুহে যদি এটা কাম কৰি খাব নোৱাৰে, কেনেকৈ থাকে কওক? আৰু চুৰ কিয় কৰিব লাগে? মানে মানুহৰ এই কথাটো, চুৰ মহাপাপ। চুৰ বিদ্যাটোৱে বেয়া। যিদিনা আপুনি ধৰা পৰিব, ধুলাই শেষ। আৰু পাপক ভয় কৰিব লাগে, পাপক মানুহে ভয় কৰিব লাগে। মানুহে কষ্ট কৰি গঢ়া এটা সম্পদ চুৰ কৰি আনি ইজি মানি, নিজে কাম কৰিব নোখোজে, বেলেগে কৰা কামখিনি আনি সহজতে পইচা লাগে মানুহক। এইটো এতিয়া মানুহৰ পৰিৱৰ্তন। এই মূলটো হৈছে মানুহৰ আজিকালি পাপক ভয় নোহোৱা হৈছে, কাম কৰাৰ ইচ্ছা নাই, বেলেগে কৰা কষ্টৰে কৰা, কষ্ট উপাৰ্জিত বেলেগৰ সম্পদখিনি কাঢ়ি আনি খোৱাৰ এটা স্বভাৱ গঢ়ি উঠিছে। এইবিলাক ধ্বংসৰ আগজাননী আচলতে। আৰু এইবিলাক হ'ল আধ্যাত্মিক জ্ঞানৰ অভাৱো এটা। য'ত পাপৰ প্ৰতি মানুহৰ ভয় নাথাকে, এইবিলাক মানুহে কৰে, কিন্তু ফলটো ভোগ কৰিবই। মানুহক কষ্ট দিয়া, মানুহৰ সম্পদ কাঢ়ি নিয়া মানুহবোৰৰ কেতিয়াও সুখ হ'ব নোৱাৰে। গতিকে সেই কথাটো, সেই মানে দৰ্শনটো আচলতে প্ৰচাৰ হ'ব লাগে। আমাৰ এতিয়া সেই দৰ্শনটো প্ৰচাৰ নাই। দৰ্শনৰ অভাৱ আমাৰ। কেৱল আধুনিকতাৰ জোৱাৰত চব উটি গৈছে। কিন্তু আধুনিক হ'ব লাগে শিক্ষাত,